পালোহি বে কেনেবাকে ভুলক্ৰমে মই স্পেচশ্বিপখনৰ ভিতৰত সোমাই যোৱা নাইতো আইও মৰিলো আইও এইবোৰ বেয়াকে পৰিলো ঐ মৰিলো ঐ কঁকাল একদম মেচা হৈ গৈছে যেন পাইছো ঐ এই টেলিপৰ্ট হোৱা শক্তিটো যে অকণমান ভালকে শিকি ল'ব লাগিব দেই নহ'লে যে য'তে ত'তে টেলিপৰ্ট হৈ যাওঁগে মই কোন হয় তুমি মই নে মোৰ নাম এলিয়া ময়ে তোমাক ইয়ালৈ আনিছো কিন্তু কিয় মোক ইয়ালৈ আনিছা তুমি কেনেবাকে তুমি মোক কিডনেপ কৰাৰ চেষ্টা কৰা নাইতো চাবা আকৌ মই কোনো সাধাৰণ মানুহ নহয় আকৌ মই একদম বখলীয়া পেলাম আৰে তোমাক ইয়াত মই মাৰিবলৈ অনা নাই নহয় মই তোমাক বচাবলৈ আনিছো মোক বচাবলৈ আনিছা তুমি কিন্তু কাৰ পৰা বাচিব লাগে মই তোমাক যোনে বনাইছে তোমাৰ জন্মদাতাৰ পৰা কি মোৰ জন্মদাতা মোক বনাইছে মানে কি কৈছে মই একো বুজি পোৱা নাই আচলতে তোমাক এক্সপেৰিমেণ্ট কৰি বনোৱা হৈছিলে এটা ভয়ানক অসুৰূপী এলিয়েনে বনাইছিলে তোমাক সিহঁতি যি ধৰণে বনোৱাৰ চেষ্টা কৰিছিলে সেইধৰণে তুমি নবনিলা সেইকাৰণে তোমাক মাৰি পেলোৱাৰ চেষ্টা কৰিছিলে সিহঁতি কিন্তু সেইখিনিতে এটা দুৰ্ঘটনা হৈ যোৱাৰ কাৰণে তুমি আহি পেলাই পৃথিৱীত পৰিলাহি আৰু এটা মানুহে তোমাক উঠাই লৈ গুচি গ'ল যাৰ নাম ৰাঘৱ আছিল বহুত বছৰ ধৰি সেই এলিয়েনকেইটাই তোমাক বিচাৰি ফুৰিছিলে কিন্তু নাপালে অৱশেষত সিহঁতি আজি তোমাক পাই গ'ল সেইকাৰণে সেই এলিয়েন আহি পেলাই ইয়াত হামলা কৰি আছে এতিয়া কিন্তু কেনেকে গম পালে সিহঁতি মই যে ইয়াত আছো তোমাৰ গাত এটা ৰিয়েক্টৰ আছে আৰু সেইটোৱেই হৈছে তোমাৰ শক্তি সেই ৰিয়েক্টৰটোৱে শক্তি উৎপাদন কৰে আৰু তোমাৰ শৰীৰত পঠিয়ায় কিন্তু সেই ৰিয়েক্টৰটো বন্ধ হৈ আছে এতিয়া বৰ্তমান সেইকাৰণে তুমি শক্তিখিনি অনুভৱ কৰা নাই সঁচা কথা ক'বলৈ গ'লে তোমাৰ ওচৰত যিমানখিনি শক্তি আছে সেই শক্তিখিনি সংসাৰত কাৰো ওচৰতে নাই কি মই মানে সম্পূৰ্ণৰূপে মানুহ নহয় এতিয়া মই কি কৰোঁ এতিয়া মই শুনা বলি আচলতে তোমাক সিহঁতি নিবলৈ আহিছে তোমাক যদি লৈ যায় সিহঁতি তেতিয়াহ'লে বহুত ডাঙৰ বিপদ হ'ব তোমাৰ গাত থকা সেই ৰিয়েক্টৰটোৰ দ্বাৰা সিহঁতি এই সংসাৰখন ধ্বংস কৰি পেলাব সমগ্ৰ ব্ৰহ্মাণ্ডত সিহঁতি কাবজা কৰি ল'ব তেতিয়াহ'লে মই এতিয়া কি কৰোঁ বলি তোমাৰ গাত থকা এই ৰিয়েক্টৰটো তুমি ধ্বংস কৰি পেলাব লাগিব যদি এই ৰিয়েক্টৰটো ধ্বংস হৈ যায় তুমি সম্পূৰ্ণৰূপে মানুহ হৈ যাবা কিন্তু তোমাৰ ওচৰত অসাধাৰণ শক্তি নাইকিয়া হৈ যাব সাধাৰণ মানুহ হৈ যাবা তুমি তোমাৰ চইচ তুমি কি কৰা যিখিনি মানুহে মোক সহায় কৰিলে ইমান মৰম কৰিলে তালি তুলি ডাঙৰ দীঘল কৰিলে সেই মানুহখিনিৰ কাৰণে মই যিকোনো কাম কৰিব পাৰিম সিহঁতৰ কাৰণে যদি মোৰ প্ৰাণো গুচি যায় তাত কোনো মোৰ আপত্তি নাই এলিয়া মই মোৰ এই ৰিয়েক্টৰটো ধ্বংস কৰিম এয়াই মোৰ শেষ সিদ্ধান্ত ঠিক আছে বলি তুমি ধ্বংস কৰিবা কিন্তু এটা কথা মনত ৰাখিবা তুমি এক গুলি দুই চিকাৰ কৰিব লাগিব সিহঁতৰ স্পেচশ্বিপত উঠি পেলাই যেতিয়া তুমি গুচি যাবা যেতিয়া সিহঁতি তোমাৰ গাৰ পৰা সেই ৰিয়েক্টৰটো উলিয়াবলৈ চেষ্টা কৰি থাকিব তেতিয়াই তুমি এই ৰিয়েক্টৰটো ব্লাষ্ট কৰি দিবা কিন্তু মনত ৰাখিবা সেই ৰিয়েক্টৰটো ব্লাষ্ট হওঁতে যাতে তোমাৰ কোনো অপকাৰ নহয় ঠিক আছে মই বুজি পালোঁ কিন্তু মই এতিয়া সিহঁতৰ ওচৰলৈ যাওঁ কেনেকৈ চিন্তা নকৰিবা এই স্পেচশ্বিপখন তুমি লৈ যোৱা কিন্তু এইখনটো মই চলাব নাজানো আৰে এইখন তোমাক চলাবলৈ কোনে কৈছে সম্পূৰ্ণৰূপে অট'মেটিক হয় তুমি যিটো কমাণ্ড দিবা সেইটোৱে কৰিব এই স্পেচশ্বিপখনে তেতিয়াহ'লে তুমিও যাবা নে কি মোৰ লগত নাই বলি মই ইয়াত বেছি দেৰি থাকিব নোৱাৰোঁ মই কাকো নোকোৱাকৈ মনে পলাইহে আহিছোঁ ইয়ালৈ তোমাক ৰক্ষা কৰিবলৈ তোমাৰ সেই ৰিয়েক্টৰৰ ছিগনেল পোৱাতহে মই ইয়ালৈ আহিছিলোঁ কিন্তু তুমি তোমাৰ গ্ৰহলৈ কেনেকৈ যাবা মোৰ ওচৰত টেলিপৰ্ট কৰা শক্তি আছে কিন্তু তুমিচোন এতিয়ালৈকে টেলিপৰ্ট কৰা শক্তিটো ইস্তেমাল কৰিব জনাই নাই যিকোনো কাম অভ্যাস কৰিলে শিকিব পৰা যায় এনেইতো তুমি বহি থাকিব নোৱাৰা সেইটোতো হয় বলি মই যাওঁ তুমি তোমাৰ ধ্যান ৰাখিবা মই আকৌ আহিম লগ কৰিবলৈ তোমাক ঠিক আছে এলিয়া আহি আছো তহঁতক ধ্বংস কৰিবলৈ ৰ'ব দাদা আমাক যাবলৈ দিয়ক না মা দেউতাই চিন্তা কৰি আছে চাগে মোক কেনেবাকে যদি মা দেউতাই গম পাই মোক বখলিয়াই পেলাব মই মনে ঘৰ পাইছিলোঁ ৰ'ব দাদা যাবলৈ দিয়ক না আপুনি ইহঁতক যাবলৈ দিয়ক মোৰ লগত যি কৰিবলগীয়া আছে কৰক মোৰ কোনো আপত্তি নাই ঠিক আছে মই যিটো প্ৰশ্ন সুধিম সেই প্ৰশ্নৰ উত্তৰ তই সঠিক দিব লাগিব নহ'লে তহঁত তিনিটাকে মাৰি পেলোৱা হ'ব যদি উত্তৰ সঠিককৈ দিয় তেতিয়াহ'লে ইহঁত দুটাক যাবলৈ দিম ঠিক আছে আপুনি যি সোধে মই তাকে ক'ম কিন্তু প্ৰথমতে ইহঁত দুটাক গৈ ল'বলৈ দিয়ক ঠিক আছে তহঁত দুটা যা অলপ সময়ৰ কাৰণে ঘৰৰ মানুহক লগ কৰি লগে তাৰপিছত এই গাঁওখন আমি ধ্বংস কৰি পেলাম দাইটি আপোনালোক যাওক আপোনালোক বগাই যা তই কিন্তু কোনিয়া তোক এৰি কেনেকৈ যাওঁ আমি আৰে মোৰ কথা বাদ দিয়ক চান্স এটা পাইছে সেইটো লাভ উঠাওক আপোনালোক যাওক না বে যাওক আৰু আপোনালোকে গৈ পেলাই গাঁৱৰ মানুহক চব কথা খুলি পাতি ক'বগৈ ঠিক আছে কোনিয়া আমি অতি সোনকালে সহায় বিচাৰি আনিম তই চিন্তা নকৰিবি যাওক এতিয়া তোৰ কি হয় ভেবা লাগি আছো যে নাযাওঁ কিয় কুনিয়া তই যে ইমান ভাল মই আজিলৈকে জনা নাছিলোঁ মই ভাবিছিলোঁ তই এটা মস্ত হাৰামি মোক মাফ কৰি দে ব্ৰ মোক মাফ কৰি দে যা মোৰ বন্ধু যা দেৰিকে হ'লেও যে তই মোক বুজি পালি আহিছোঁ কুনিয়া আহিছোঁ বগাই ঐ মই যদি কেনেবাকৈ বাচি যাওঁ তেতিয়াহ'লে কিন্তু ভালকৈ পইচা ল'ম তোৰ পৰা কাৰণ জীৱন দান দিছোঁ তোক মই কুনিয়া তই বাচি নাহিবি কুনিয়া বাচি নাহিবি তই অথনিৰ পৰা আশীৰ্বাদ দি থাকিলে এতিয়া পইচাৰ কথা ক'লোতো একদম খাও পাত দি থৈ গুচি গ'ল বৰ বেয়া খাটালাক বস্তু দেই এইটো পাত এতিয়া ক বলি ক'ত আছে বলি ইয়াত আছে বলি দা তই ভালে কৰিলি ইয়ালৈ আহি
তোৰ মৃত্যু মোৰ হাতত লিখা আছে। মাত্ৰ এটা সাধাৰণ ৰবটহে হয় তই, মোৰ কাৰণে তই এটা পৰুৱাৰ সমান। ঠিক আছে, দেখা যাব। এতিয়া তোৰ খেল খতম। তই ভালকেই জান মই এটা মাত্ৰ ৰবটহে হয়। তই মোক ধ্বংস কৰি পেলোৱাৰ পাছতেই ইয়াত হাহাকাৰ সৃষ্টি হ'ব, কাৰণ মোৰ দিমাগটো আমাৰ মেইন স্পেচশ্বিপখনৰ লগত কানেক্ট হৈ আছে। কেনেবাকৈ যদি সিহঁতি মোৰ লোকেশ্যন নাপায় তেতিয়াহ'লে ইয়াত হামলা কৰি দিয়াৰ কমাণ্ড দি থোৱা আছে। দেখা যাব কেনেকে হামলা কৰে সিহঁতি। বাহ বলিদা, একদম হেণ্ডচম লাগিছে কিন্তু দেই। কলা হলি তই, আৰু তোৰ মনত নাই নেকি তই যে মোৰ লগত কথা নাপাতো বুলি কৈছিলি নহয়? মোৰ লগত কেলে কাজিয়া হোৱা নাছিলে তোৰ? আৰে বলিদা, হৈ যোৱা ঘটনা হৈ গ'ল আৰু, মাফ কৰি দিয়ক না বে। মই আপোনাৰ সকলো কথা গম পাই গ'লোঁ। গম পালি একো ডাঙৰ কথা নহয়, কিন্তু ঢোল নেগেৰা বজাই পেলাই আকৌ জাকে তাকে শুনাবলৈ দৰকাৰ নাই। আৰে আপুনি চিন্তা নকৰিব না, মই কাকোৱে নকওঁ, কাণত ধৰিছোঁ মই। ঠিক আছে তেতিয়াহ'লে। সেই নহয়, এতিয়া মাফ কৰি দিলে নে কি মোক? ঠিক আছে ক্ষমা কৰিলোঁ বাৰু দে। বলিদা, এইখন আকৌ ক'ৰ পৰা ওলালেহি? বলিদা, প্ৰথমৰ পৰা যি হামলা হৈ আছে চব ইয়ে কৰোৱাই আছে। হিচাপত এই এলিয়েন সন্থাটোৰ লিডাৰ হয় সি। মানে এই হামলাবিলাক তয়ে কৰোৱাই আছ? ঠিক ভাবিছ তই। এই সংসাৰখনক মোৰ পৰা বচোৱাৰ উপায় এটাই আছে। কি উপায়? তই মোৰ লগত যাব লাগিব। ক যাবিনে? যদি যাওঁ তেতিয়াহ'লে মই ইয়াৰ পৰা সদায় কাৰণে গুচি যাম। তোক কথা দিলোঁ। বলিদা, আপুনি এইবিলাক একো সিদ্ধান্ত নল'ব দেই। সিহঁতৰ ওপৰত মোৰ অকণমানো বিশ্বাস নাই। আৰু জানো বেলেগ কিবা উপায় আছে? নাই নহয়, সেইটোকে কৰিব লাগিব যি কৰিবলৈ কৈছে সি। কিন্তু বলিদা, সি যদি আপোনাক মাৰি পেলাই? মোৰ মৰালে ভয় নাই। মোৰ কাৰণে যদি এই সংসাৰখনৰ বিপদমুক্ত হয় তেতিয়াহ'লে মোৰ কোনো আপত্তি নাই। আৰু এনেওতো এই বিপদবিলাক মোৰ কাৰণেতো আহি আছে। বলি সোনকালে ক, মোৰ ওচৰত টাইম নাই। ঠিক আছে, মই তোৰ লগত যাম, কিন্তু তই তোৰ কথাৰ মতে কাম কৰিব লাগিব। ঠিক আছে, তই চিন্তা নকৰিবি, মই মোৰ কথাৰ মতেই কাম কৰিম। কিন্তু যেতিয়ালৈকে মই মোৰ নিজৰ গ্ৰহত নাপাওঁগৈ তেতিয়ালৈকে এই পৃথিৱীত মই মোৰ এটা সৈন্য মেলি থৈ যাম। বাটত যদি তই কেনেবাকৈ উল্টা পুল্টা কৰ তেতিয়াহ'লে সেই সৈন্যই এই পৃথিৱী ধ্বংস কৰিব। ঠিক আছে। তেতিয়াহ'লে এইখিনিৰ পৰা আঁতৰি দে কনিয়া। বলিদা, তই আচলতে মোৰ লগত কি কৰিব খুজিছ? প্ৰথমতে তোৰ গাৰ পৰা সেই ৰিয়েক্টৰটো উলিয়াম, তাৰপিছত তোক ধ্বংস কৰি পেলাম। মোৰ দ্বাৰা হোৱা ভুল আজি মই শুধৰাই ল'ম। তোৰ এই ৰিয়েক্টৰটোৰ দ্বাৰা মই মোৰ সম্পূৰ্ণ শৰীৰ ঘূৰাই আনিম, তাৰপিছত এই সমগ্ৰ ব্ৰহ্মাণ্ডত কাবজা কৰিম। তহঁতি ভেবা লাগি কি চাই আছ? উলিয়া সোনকালে ৰিয়েক্টৰটো তাৰ গাৰ পৰা। ঠিক আছে মালিক। কাবজা হ'ব মোৰ বিশ্ব ব্ৰহ্মাণ্ডত। শক্তিশালী হৈ যাম মই। মই ঠিকে ভাবিছিলো যে তই মোৰ লগত এনেকুৱাই কৰিবি, সেইকাৰণে মই সম্পূৰ্ণৰূপে সাজু হৈ আহিছিলো। এতিয়া চাবি তোৰ লগতে তোৰ এই স্পেচশ্বিপখন কেনেকে ধ্বংস কৰি পেলাও সদায় কাৰণে। মোৰ এই ৰিয়েক্টৰটো লাগে ন? এই ৰিয়েক্টৰটো মই অভাৰলোড কৰি দিম এতিয়াই। নাই বলি, এনেকুৱা নকৰিবি। ৰিয়েক্টৰটো ধ্বংস কৰি দিয়াৰ লগে লগে চব মৰিবি, তয়ো মৰিবি লগতে। মই মৰিবলৈ চিন্তা নকৰো। পলা, কিমান দূৰ পলা। বেছি দেৰি নাই, স্পেচশ্বিপখন ধ্বংস হৈ যাব। মই সোনকালে ইয়াৰ পৰা পলাব লাগিব। কিন্তু যাওঁ কেনেকে? এইটো কি আকৌ? মজা বস্তু এটা পাই গ'লো, হৈ যাব কাম। মই ঠিকে ভাবিছিলো সেই এলিয়েনটোৱে নিশ্চয় গেজুৱে কৰিব। কি বলিদাকটো নিলে এই পৃথিৱী ধ্বংস কৰিবলৈ ৰাক্ষসটো থৈ গ'ল। বলিদাও কিবা ৰকম মানুহ গুচি যাব নালাগে ন যাওঁ বোলে ঘপকে। মা মৰিলো, এতিয়া পিছফালে যাবলৈও জেগা নাইচোন। ৰবট ভাই মোক এৰি দে, নামাৰিবি মোক। বলিদাও চিন্তা নকৰিবি কনিয়া, আহি গ'লো মই। প্ৰভু, এইটো আকৌ কোন আহিলে? হ'ল আৰু এইবাৰ। ইচোন মোক হামলা কৰিবলৈ লৈছে। তোৰ খেল খতম। ইচোন মোৰ ওপৰত হামলা কৰা নাই। মানে আমাক বচাবলৈহে আহিছিলে ইয়ালে। কোন হয়নো আপুনি? সঁচাকে অলগদ্ধ দেই। তই মোৰ আৱাজটোতো ধৰিব পৰা নাই নে? আপোনাৰ আৱাজটো চোন বলিদা লিখে লাগিছে। বুৰ্বক, মই বলিয়েই। বলিদা, আপুনি মানুহৰ পৰা ৰবট কেনেকে হৈ গ'ল? আৰে মই মানুহৰ পৰা ৰবট হোৱা নাই, মই এই ৰবটটোৰ ভিতৰত সোমাই আছো। মই চলাই আছো এইটো ৰবট এতিয়া। মোক বঢ়িয়া বস্তু পালে দেই এইটো। আপুনি ৰবট চলাব জানে? শুনিয়া, প্ৰথমতে ৰংগাদাৰ চাইন্স লেবলৈ গৈ লওঁ, তাৰপিছত যি সুধিবলগীয়া আছে সুধিবি। ইয়াত যদি কেনেবাকে বেলেগ মানুহে দেখে হাংগামা খাৰা কৰি দিব, হুলস্থুল কৰি দিব গোটেইখন। বলক তেতিয়াহ'লে, মই কিবা খোজকাঢ়ি যাম নি? আপোনাৰ হাতত উঠাই লওক ইমান ডাঙৰ হাতকেইখন।
হয়নে খোজকাঢ়িবই নহ'লে পিটিকা কৰি থৈ যাম এইখিনিতে চেপি পেলাই আয়ো চেপেটা নহওঁ মই হাতত তুলি নিব লাগে